बिथांजोआ जाबाय ज्योतिका बर' रासिया हादोरनिफ्राय MBBS आनजाद बा कर्सखौहाय फोजोबनानै फैनाय दा बिथांजोनि खुगानिफ्राय मा बुंदों जों खोनासंनानै लानि आरो आं सानो बिथाङा बर'ब्लाबो बर'खौ मानो रायलायनो रोङा बिथाङा गावनो खिथाखायो आरो गोबाङा आं सानो कम्फर्टेबल जागोन बुजिनायाव रायलायफिननो रोङाब्लाबो गोबां कमेन्ट बोनो हागौ आं माखासे पर्टेलफोरावबो नुदों तो नायलांनि बिथांजोआ बोरै बेसे मोनहैनो हाखो सुंद'यैब्लाबो Kolumbai. Здравствуйте, меня зовут Джотика. Я училась в России. Я жила там 6 ক্লাস 7 লৈকে মই এছামিজ মিডিয়ামত আছিলোঁ তাৰপিছত ক্লাছ 7 পৰা মই আকৌ ইংলিছ মিডিয়ামত জইন কৰি ইংলিছ মিডিয়ামত পঢ়িলোঁ 10th লৈকে আৰু মোৰ কলেজটো কটন কলেজত কৰিলোঁ মই 11 12 খিনি এনে মেডিকেলত যোৱা বহুত ইচ্ছা আছিলে তাৰপিছত মই মানে যেতিয়া এক্সাম দিলোঁ ইণ্ডিয়াত তেতিয়া কোৱালিফাই কৰিলোঁ বাট সিট নাপালোঁ মানে তেনেকৈ এদিন মানে মই বা এজনীৰ লগত গৈ আছিলোঁ ট্ৰেইনত তাৰপিছত ট্ৰেইনত দেখা পালোঁ যে ইউ কেন ষ্টাডি ইন আব্ৰড বুলি পিনে নিউজ পেপাৰ দিয়া আছিল পিছপিনে তাৰপিছত মই কল চল কৰি চালোঁ তাতে আৰু সিহঁতে ক'লে যে আমি ৰাছিয়াত পঠাই দিওঁ ষ্টুডেণ্ট তেনেকৈ ডনেশ্যন নালাগে দেৰ ইজ ন' ডনেশ্যন বুলি এনেকৈ ক'লে ফিলিপিনছ ৰাছিয়া সেনেকৈ পঠাই দিয়া ইউক্ৰেইন এইবোৰত তাৰপিছত মই এনেকৈ যোগাযোগ কৰিলোঁ সিহঁতেও ক'লে যে ষ্টুডেণ্ট লোন ল'ব পাৰিবা তুমি মোৰ প্ৰথম যোৱাতে পেকেজ আছিলে আমাৰ 12 লাখ সেনেকৈ তাৰপিছত মই সেনেকৈ লোন চোন লৈ লোন বিচাৰিলোঁ প্ৰথমত লোন দিব বিচৰা নাছিলে যে ছোৱালী মানুহ হয় বাহিৰত গৈ যদি থাকি আহে আকৌ প্ৰব্লেম হ'ব মেনেজাৰৰো প্ৰব্লেম হ'ব আৰু লোনখিনি কোনে দিব বুলি বাট তেনেকৈ আজি মই আহি পালোঁ আকৌ ভালে পৰীক্ষা পাছ কৰি 6 বছৰ MBBS কৰিলোঁ তাতে ফৰেন মেডিকেল গ্ৰেজুৱেট এক্সামিনেশ্যন বুলি মই 20 জানুৱাৰীত আছিলে মোৰ সেই এক্সামটো আৰু মই ভালেখিনি মাৰ্কছত পাছ কৰিলোঁ সেই এক্সামটো এতিয়া মোৰ লাইচেঞ্চ এজ এন ইণ্ডিয়ান ডক্টৰ বুলি মই ইণ্ডিয়াত প্ৰেক্টিছ কৰিব পাৰিম গভৰ্ণমেণ্ট হস্পিটেলছবিলাকত তাৰপিছত এতিয়া মোৰ ইণ্টাৰ্ণশ্বিপ হ'ব আৰু ইণ্টাৰ্ণশ্বিপৰ লিষ্ট ওলোৱা নাই ওলাব কেইদিনমান পিছত মই এনে মোৰতো বহুত ইচ্ছা আছে পিডিয়াট্ৰিক্স এণ্ড চাইল্ড স্পেচিয়েলিষ্ট হ'ম বুলি এতিয়া গম নাপাওঁ আৰু দেখা যাব পিছত মানে সেইটোৰ কাৰণে আকৌ 1 বছৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত আকৌ কিছুমান এক্সাম দিবলগীয়া হয় আৰু জব পালে যে হৈ গ'ল সোমাই গ'লোঁ সেনেকৈ নহয় আকৌ পঢ়ি গৈ থাকিব লাগে দি যাই থাকিব লাগে এক্সামবোৰ মোৰ বহুত ইচ্ছা আছে আগবাঢ়ি যাবলৈ চাওঁ বাৰু গাইনিকলজিৰ এনে মোৰ প্ৰথমত গাইনিকলজিষ্টে হোৱাৰ ইচ্ছা আছিল বাট মই যিহেতু মোৰ মা দেউতা অকলে আৰু মই এজনী ছোৱালী হয় মানে মোৰ ভণ্টি এতিয়া নাই গতিকে মই মানে এটা ৱৰ্ক লাইফ বেলেঞ্চ বিচাৰোঁ য'ত মই নিজৰ ফেমিলিৰ লগতো টাইম স্পেণ্ড কৰিব পাৰোঁ আৰু পিছলৈকে মোৰ নিজৰো ল'ৰা ছোৱালী হ'ব মই সিহঁতৰ লগতো টাইম স্পেণ্ড কৰিব বিচাৰোঁ সেইটো কাৰণে মানে মই গাইনকলজিষ্ট হোৱাটো মানে মই এতিয়া ইমান ভাবা নাই আৰু চাইল্ড স্পেচিয়েলিষ্ট হোৱা মোৰ ইচ্ছা আছে সিহঁত তাতে যেতিয়া ফাৰ্ষ্ট গৈছিলোঁ তেতিয়াতো মই মানে চব একদম মানে অপজিট ইয়াতকৈ একদম বেলেগ বহুত ডেভেলপড কাণ্ট্ৰি হয় ফাৰ্ষ্ট যেতিয়া গৈছিলোঁ বহুত ঠাণ্ডা মানে যেতিয়া গৈ পালোঁ তাতে বহুত বেছি ঠাণ্ডা তাতে -30 লৈকে যায় আৰু বহুত তেল দিয়া ফুড আৰু ফ্ৰাই ফুড থাকে তাতে গৈ চব বইল খানাটো বহুত প্ৰব্লেম হ'ল ফাৰ্ষ্ট যাওঁতে আৰু মানুহবিলাকৰো কথা ভাষাবোৰ বহুত বেলেগ হয় কমপ্লিটলি ডিফাৰেণ্ট ইয়াৰে মানুহখিনিয়ে মানে কেতিয়াবা আমি ওচৰৰ মানুহটো যাতে বেয়া নাপাব বুলি কথাবোৰ মিঠাকৈ কৈ দিওঁ বাট তলে আমি ইমান এটা ভাল নাপাওঁ কিন্তু তাতে সেনেকৈ নহয় মানে ডাইৰেক্ট ষ্ট্ৰেইট ফৰৱাৰ্ড মুখতে যিটো মানে বেয়া পালেও ভাল পালেও যি সঁচা কৈ দিব আৰু মুখত তেনেকৈ সেইটো এটা বহুত কালচাৰ প্লাছ তাতে টাইমিঙৰ বহুত মানে ভেলিউ যদি কয় 5টা বজাত কালি লগ পাম বুলি 5টাত শাৰ্প 5টা বজাত লগ পাম কৈছিল আৰু সদায় কিয় ইমান লেট ইণ্ডিয়ান ষ্টুডেণ্টছবিলাক তোমালোকে সদায় লেট আহা যে এনেকৈ বুলি পিছত লাহেকৈ লাষ্টলৈকে আমিও গম পালোঁ যে ইয়াতে টাইমৰ ভেলিউ বহুত ইম্পৰ্টেণ্ট হয় বুলি আৰু মানে সময়টোত মূল্য দিয়াৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে বহুত যদি হেল্ল' বুলি কোৱা যায় তেতিয়া zdravstvuyte বুলি কয় তাৰপিছত যদি মই কওঁ ৱেলকাম আমি যেনেকৈ কওঁ ৱেলকাম তেতিয়া বোলে পজালুস্তা আমাক ইণ্টাৰ কলেজ কম্পিটিশ্যনৰ কাৰণে লৈ গৈছিলে আমাক মস্কোত এবাৰ খেলাব লৈ গৈছিলে তাৰপিছত চুইমিঙো শিকিলোঁ তাতে মোৰ শিকাৰ বহুত ইচ্ছা আছিল চুইমিং পাৰোঁ এতিয়া মই মানে ইয়াতে নদী চদীবিলাকত অলপ ভয় লাগে বাট তাতে চুইমিং পুল আছিলে টিচাৰ আছিলে তাৰপিছত মই চুইমিং শিকিলোঁ তাৰপিছত যেতিয়া ক'ভিড আহোঁতে
গোটেই অনলাইন হ'ল বহুতখিনি ষ্টুডেণ্ট আকৌ ইণ্ডিয়াত আহি গ'ল তাৰপিছত মই তাতে আছিলোঁ তেতিয়া টিকেটৰ দাম বহুত বেছি আছিলে তো মই অহা নাই তাতে তাৰপিছত মই মানে পাৰ্ট টাইম জব কৰিলোঁ এনে থকাতকৈ তাৰপিছত ষ্টুডেণ্টছবিলাকক মানে তাতে শিকালোঁ ৰাছিয়ান ষ্টুডেণ্টছবিলাকক ইংলিছ শিকোৱাৰ মানে এনেকৈ প্ৰাইভেট ইনষ্টিটিউট প্ৰাইভেট টিউশ্যন টাইপ আৰু তাতে এটা স্কুল নিচিনা আছিলে তাৰপিছত তাতে শিকাইছিলোঁ আৰু কেইদিনমান আকৌ ৰেষ্টুৰেণ্টতো জব কৰিছিলোঁ বহুত ধূলি থাকে ইয়াতে নাই তাতে ধূলি চুলি নাই বাকী এনে দোকান চোকানবোৰ চব গ্লাছৰ হয় কাৰণ ঠাণ্ডা থাকে চব ইনড'ৰ আৰু ভিতৰত থাকে চব তাৰপিছত গৰমৰ দিনতো এচি চেচিবোৰ থাকে ট্ৰেন্সপৰ্ট চিষ্টেমবিলাক কেনেকুৱা তাতে ট্ৰলি বাছ থাকে এনে ইলেক্ট্ৰিক বাছবোৰ থাকে তাৰপিছত ট্ৰলি বাছবোৰ থাকে তেনেকৈ বাছেদি অহা যোৱা কৰিব পাৰি বাছৰ কিবা ট্ৰেক থাকে নেকি যে ৰেলৰ নিচিনা ইলেক্ট্ৰিক চলে বাকী এনেকৈ ট্ৰেকটো নাই জাৰ্ণি কৰিবলৈ আমাৰ নিচিনা ভিৰ হয় নে ইণ্ডিয়ানৰ বা অসমত যেনেকৈ নাই 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 তাতে এদিনো মানে বহুত কম হয় তাৰ গোটেই টোটেল ৰাছিয়াৰ যিখিনি পপুলেশ্যন সেইখিনি যিটো মানে বিহাৰৰ পপুলেশ্যন তাতকৈও চাগে কম হ'ব পাৰে প্লাছ আৰু এতিয়া ৱাৰত বহুত মানুহ এনেকৈ ঢুকায় সেইটো কাৰণে বহুত পপুলেশ্যন তাতে ফিমেলৰ পপুলেশ্যন বহুত বেছি আছে মই যেতিয়া ফাৰ্ষ্ট গৈছিলোঁ মই মানে বহুত শ্বক যে পেইণ্টিঙো ফিমেলে কৰি আছে মাইকী মানুহে পেইণ্টিং কৰে ঘৰৰ পেইণ্টিংবোৰ কৰে তাৰপিছত যিবোৰ কাম ইয়াত আমি ফিমেলক কৰা দেখা নাপাওঁ মাইকী মানুহবোৰক কৰা দেখা নাপাওঁ তাতে চব কৰে মানে তাতে একো সেনেকৈ জেণ্ডাৰ কিবা নাই ইকুৱালিটি আছে আৰু যেতিয়া মই ফাৰ্ষ্ট গৈছিলোঁ তেতিয়াও মানে মই ভয় খাইছিলোঁ যে কেনেকৈ হ'ব বাহিৰৰ মানুহ বাট লাষ্টলৈকে তাতে বেছি ছেফ ফিল কৰিছোঁ এজ এ গাৰ্ল মই মানে ৰাছিয়াত বেছি ছেফ ফিল কৰিছোঁ আৰু মোৰ লগৰ ঘৰৰ পৰা মই কেতিয়াবা এনেকৈ পঢ়ি শুনি বা আমি কেতিয়াবা ৰাতি একেলগে ভাত বনাই খাওঁ ৰুমত মই 1 বজাত ৰাতি অকলে গুচি যাওঁ মোৰ লগৰ ৰুমৰ পৰা মোৰ ঘৰলৈকে এদিনো একো প্ৰব্লেম নাই হোৱা মানে অসমৰ মোৰ বেটছত এনে টোটেল 390 ছামথিং আছিলে হয় যদি আপোনালোকৰ যদি ইচ্ছা থাকে যিটো আপুনি ড্ৰিম আপোনাৰ যিটো গ'ল হয় আপুনি গ'ল ছেট কৰক অকল ডক্টৰ বুলি নহয় বাৰু যিকোনো হওক আপুনি ঘৰৰ চোতালৰ বাহিৰত যেতিয়ালৈকে খোজ নিদিয়ে দুনিয়াখন যেতিয়ালৈকে দেখা নাপায় তেতিয়া আপুনি কেনেকৈ জানিব যে বাহিৰত কিমান মানুহ ক'ত চলি আছে ক'ত গুচি গ'ল দুনিয়াখন এবাৰ চাওক বাহিৰত ওলাই পিনে এবাৰ চাওক আৰু তাৰপিছত যেতিয়া আপোনাৰ ইচ্ছা থাকে সেই যিবোৰ নেগেটিভিটি সদায় আমি মানুহৰ আছোঁ ওচৰে পাজৰে সদায় নেগেটিভিটি থাকিবই আমি সদায় পজিটিভিটিটো চাব লাগে আমি সদায় ইচ্ছা থাকিব লাগে আগবাঢ়ি যোৱা আগ্ৰহ থাকিব লাগে আৰু চেষ্টা যদি দি থাকে নিশ্চয় এটা দৰ্জা যদি বন্ধ হয় খুলি যাব আগফালে মই মানে যিমানখিনি নিজৰ এক্সপিৰিয়েঞ্চ দি মানে মই কৈ আছোঁ যে মই সদায় পজিটিভিটি মানে পজিটিভ ফালেদি বেছি পজিটিভিটিটো চাওঁ বেছিকৈ মই সদায় মানে কৈছিলোঁ যে এইটো এক্সামটো মানে আমাৰ 300 মাৰ্কছৰ হয় মই সদায় 200+ আনিম 200+ আনিম বুলি সেনেকৈ মানে কৈ আছিলোঁ ডেইলি বাট মোৰ 187 আহিল বাট ইটছ এ ভেৰি গুড মাৰ্ক বহুত ভাল মাৰ্ক হয় সেনেকৈ মই ভাবোঁ যে সদায় যদি পজিটিভিটি মই বিশ্বাস কৰোঁ যে মা সৰস্বতী মুখত বহে বুলি যদি আমি পজিটিভ কথা কওঁ সদায় পজিটিভ হ'ব লাইফত আৰু সেনেকৈ ইচ্ছা কৰক আপোনালোকে আগবাঢ়ি যাওক নিমুঙা বড়ো জ্যোতিকা বড়ো আমাৰ ইয়াত গাঁৱত বেছি বড়ো কথা কৈ থকা নহয় মই সৰুৰ পৰাই অসমীয়া কোৱা হৈছে এইটো কাৰণে